আজি শিৱসাগৰৰ উজনি অসম মুছলিম কল্যাণ পৰিষদৰ নেতৃত্বত শিৱসাগৰৰ নাগৰিক সমাজ ওলাই আহিছে, মুছলমান নাগৰিক সমাজ। শিৱসাগৰৰ ৰাইজ আজি মুছলমান ৰাইজ আজি ৰাজপথলৈ আহিছে এইটো কাৰণে যে বাংলাদেশত যিখন মহম্মদ ইউনুছৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে সেইখন জেহাদী মৌলবাদী চৰকাৰ, সন্ত্ৰাসবাদী চৰকাৰ বৰ্তমান বাংলাদেশত চলি আছে। এই বাংলাদেশৰ জেহাদী মৌলবাদী চৰকাৰে বাংলাদেশত এগৰাকী হিন্দু সম্প্ৰদায়ৰ লোকক, যি সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ লোকক নিৰ্মমভাৱে হত্যা কৰিছে, ৰাজপথত মুকলিভাৱে নাঙঠ কৰি উলংঘ কৰি জ্বলাই দিছে, যিটো ঘটনাই সমগ্ৰ মুছলমান সমাজ, মুছলমান ধৰ্মক কলংকিত কৰিছে। কাৰণ সমগ্ৰ মুছলমান ধৰ্মই, ইছলাম ধৰ্মই কেৱল শান্তি, সমন্বয় আৰু সম্প্ৰীতিৰ কথা কয়, ইছলামে ভাতৃত্ববোধৰ কথা কয়। তাৰ বিপৰীতে ইছলামিক ৰাষ্ট্ৰ বুলি কোৱা বাংলাদেশৰ সেইখন মৌলবাদীয়ে মানৱ অধিকাৰ উলংঘ কৰিছে। সেইকাৰণে আমি আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংস্থা, ৰাষ্ট্ৰসংঘ আৰু ৰাষ্ট্ৰসংঘৰ অধীনত নিৰাপত্তা পৰিষদক আমি অনুৰোধ জনাইছোঁ যে ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ, অসমতকৈ এখন সৰু ৰাষ্ট্ৰ হৈছে অসম, এখন সৰু ৰাজ্য, তাতকৈ সৰু ৰাষ্ট্ৰ হৈছে বাংলাদেশ। এই বাংলাদেশৰ যিখন মহম্মদ ইউনুছৰ চৰকাৰ চলি আছে, এই ইউনুছৰ চৰকাৰে কেৱল তাত থকা হিন্দু সম্প্ৰদায়ৰ লোকৰ ওপৰত যি নিৰ্মমভাৱে অত্যাচাৰ কৰিছে, সাম্প্ৰদায়িক বীজ ৰোপণ কৰিছে, সেই ইউনুছৰ চৰকাৰখন তৎকালে উৎখাত কৰিবলৈ আমি বিশ্ব মানৱ অধিকাৰ সংস্থাসমূহক দাবী কৰিছোঁ। আমেৰিকাকে ধৰি ভাৰতৰ শক্তিশালী ৰাষ্ট্ৰসমূহক অনুৰোধ জনাইছোঁ যাতে সাম্প্ৰদায়িক শক্তি যাতে অসমত, উত্তৰ পূৰ্বাঞ্চলত স্থায়ী হ'ব নাপায়। বাংলাদেশৰ বনদপুত্ৰ এখন কিছুমান নেটৱৰ্ক ভাৰতত বৰ্তমান অসমতো চলি আছে, সেইবিলাকক চিনাক্ত কৰি উৎখাত কৰিব লাগে। আৰু বিশেষকৈ ভাৰতৰ দৰে এখন ৰাষ্ট্ৰ, বিশ্বৰ চতুৰ্থ সামৰিক শক্তি, বিশ্বৰ আমেৰিকা আৰু ইংলেণ্ডৰ পাছত বিশ্বৰ চতুৰ্থ সামৰিক শক্তি, ভাৰতে একে নিশাৰ ভিতৰতে বাংলাদেশ দখল কৰিব পাৰে। সেই ভাৰত চৰকাৰৰ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক আমি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ পৰা, শিৱসাগৰৰ ঐতিহাসিক শিৱসাগৰৰ এই বয়োজ্যেষ্ঠ নাগৰিক ইছলামধৰ্মী ৰাইজৰ সন্মুখত এটা কথা ক'ব বিচাৰিছোঁ যে ভাৰতবৰ্ষই নিজৰ শক্তি প্ৰদৰ্শন কৰি বাংলাদেশক ভাৰতবৰ্ষৰ নহয় সমগ্ৰ বিশ্বৰ মানচিত্ৰৰ পৰা নিশ্চিহ্ন কৰি বাংলাদেশ দখল কৰক আৰু তাত আশ্ৰয় লৈ থকা উগ্ৰ মৌলবাদী সাম্প্ৰদায়িক জেহাদী নেটৱৰ্কটোক তেওঁলোকে নিশ্চিহ্ন কৰি দিয়ক। বাংলাদেশ মুৰ্দাবাদ! বাংলাদেশ মুৰ্দাবাদ!